আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় খুঁটাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী মই সুধিছো তই সুকন্যাক এইবোৰ কথা কিয় কৈছ? নহয় মানে কাম কৰিবলৈ আহিছ, কাম কৰি থাক, বেছি মুখ চলোৱাৰ দৰকাৰ নাই। কিন্তু এইখন ঘৰলৈ মই বিয়া হৈ অহাৰ দিনাৰে পৰা তাক মই কেতিয়াও অইন বুলি ভবা নাই। দুৰ্গা মোৰ নিজৰ সন্তান। ডায়েৰী মই দেখিছিলোঁ, আছে চাগে ক'ৰবাত। চাবাচোন, পালে মোক দিবা। মানে স্মৃতি বুলিবলৈকেতো তাই ডায়েৰীখনকে আমাৰ লগতে থৈ দিম বুলি ভাবিছোঁ। নোকোৱা কিয়? মনুষ্যৰ ৰুমটোত আত্মা আছে। কিছুমানে দেখা শক্তিয়ে মোৰ সৈতে বাস কৰি আছে। হয় নাখাবা, একো অপকাৰ নকৰে সিহঁতে। ইমান বছৰেতো মোক একো অপকাৰ কৰা নাই। কেতিয়াবা মই অকলে থাকিলে সেইপিনে বহি থাকে, মোৰ ফালে চাই থাকে, চকুকেইটা ডাঙৰ ডাঙৰকে মেলি। সৰুৰে পৰা ইয়াতে আছো আৰু ইয়াতেই থাকিম। নাযাওঁ মই আনৰুমলৈ। মোৰ ভয় লাগে।
মই আপোনাক খোলা খুলিকৈ কওঁ তুমি তাৰ মানে মোৰ বস্তুবোৰ খুচুৱাৰ আৰম্ভ কৰি দিলাই নহয় মানে কাপোৰ উলিয়াই থাকোঁতে পালোঁ আৰু মই ধেমালি কৰিছোঁ দিয়া এইবোৰ বৰ্ণালী অঁকা ছবি জানো দুৰ্গাই মোক কৈছিল আৰু বহুত কিবা কিবি বনোৱা বস্তু আছে হেনো আৰু হেনো বহুত হাতেৰে বনোৱা বস্তু আছে বৰ ধুনীয়া ছবি আঁকিছিল তাই অৱশ্যে মাজে মাজে এনেকুৱা অদ্ভুত ছবিও আঁকিছিল জানো কি ভাল পাইছিল তাই এইবোৰ ছবি আঁকি ৰ'বা মই ফ্ৰেছ হৈ লওঁ আপুনি ইয়ালৈ কিয় আহিছে এয়া আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন এইখন ঘৰলৈ মোৰ ছোৱালীক বিয়া দিছিলোঁ মোৰ ছোৱালীজনী নাথাকিলেও আমাৰ মাজৰ সম্পৰ্কটো নাথাকিবনে আৰু বেয়া নাপাব দেই বিয়নী বিয়ালৈ আহিব নোৱাৰিলোঁ সেইবাবেই আজি আহিছোঁ কইনাজনীক চাবলৈ তই কি ক'বলৈ বিচাৰিছ যি ভূতে প্ৰণয় আৰু বৰ্ণালীক লম্ভিছিল এতিয়া সেই ভূতে সুকন্যাকো লম্ভিব কেনেকৈ সেই ৰুমটোতে ভূত আছে আৰু তাত থাকিলেতো ভূত লম্ভিবই মই চাই আছো ৰ'বা আপুনি মই আপুনি আচৰিত হৈছে ন মোক আকৌ এইখন ঘৰত দেখি মই বাৰু মোৰ ছোৱালীৰ দুখতে কিবা কিবি কৈয়ে দিলোঁ কিন্তু মই জানো আপোনালোকে যে মোৰ কথাবোৰ ধৰি থকা নাই আপুনি ইয়ালৈ কিয় আহিছে এয়া আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন এইখন ঘৰলৈ মোৰ ছোৱালীক বিয়া দিছিলোঁ মোৰ ছোৱালীজনী নাথাকিলেও আমাৰ মাজৰ সম্পৰ্কটো নাথাকিবনে আৰু বেয়া নাপাব দেই বিয়নী বিয়ালৈ আহিব নোৱাৰিলোঁ সেইবাবেই আজি আহিছোঁ কইনাজনীক চাবলৈ যাওকচোন মাতি দিয়ক ময়ো চাওঁ আপোনালোকেনো কাক আনিছে মোৰ ছোৱালীজনীৰ স্থান পূৰাবলৈ
সুগন্ধা মা আহিছে যোৱা মাত এষাৰ লগাই আহা মা অঁ একচুৱেলি বৰ্ণালীৰ মাক আহিছে তোমাক চাব বিচাৰিছে কি হ'ল যোৱা আকৌ ইমান নীলাজ মানুহনে সেইদিনা কৰা অপমানৰ কথা পাহৰিলে চাগে সেইকাৰণে আজি আকৌ ঘৰ ওলালহি থাকেইতো ময়ো আচৰিত হৈছোঁ নিশ্চয় কিবা কাৰণ আছে মা নহ'লে বৰ্ণালীৰ মাক আমাৰ ঘৰলৈ এনি নাহে কি কাৰণ থাকিব পাৰে বাৰু হ'ব হ'ব উঠা আপুনি বহক মোৰ অলপ কাম আছে অঁ তুমি যোৱা যোৱা মই অলপ সুকন্যাৰ লগতে কথা পাতোঁ বহক বোলাচোন বোলা তোমাৰ ৰুমতে বহি কথা পাতোগে কি হ'ল মই অচিনাকি মানুহ নহয় নহয় ইয়াতে কথা পাতিলে আনে শুনিব বোলা বোলা তোমাৰ ৰুমতে বহি কথা পাতোগে আহা 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 তুমি এইখন ঘৰত অহাৰ পিছত কিবা অনুভৱ কৰিছা নেকি মানে মানে ধৰি লোৱা তুমি এই ৰুমটোত অকলে আছা কিন্তু তোমাৰ এনেকুৱা অনুভৱ হয় নেকি যে তোমাৰ বাহিৰে ইয়াত আন কোনোবাও আছে নাই হোৱা মানে কোনোবা ভূত প্ৰেত আত্মা এইবোৰ অনুভৱ কৰিছা তুমি ৰুমটো ধুনীয়াকৈ সজাইছা তুমি নাই মই সময় পোৱা নাই আহিছোহে বৰ্ণালীৰ ইয়াত কিবা কিবি বস্তু আছিল তুমি জানা নেকি অঁ ক'ত গ'ল নাই দেখোন ক'ত গ'ল আপুনি কি বস্তুৰ কথা কৈছে মই একো বুজি পোৱা নাই ডায়েৰীখন ক'ত তুমি দেখিছিলা মানে বৰ্ণালীৰ ডায়েৰীখন ক'ত নাই দেখা
এইবোৰ কি কৰি আছে? তুমি এইখন ঘৰত অহাৰ পিছত কিবা অনুভৱ কৰিছা নেকি? মানে মানে ধৰি লোৱা তুমি এই ৰুমটোত অকলে আছা, কিন্তু তোমাৰ এনেকুৱা অনুভৱ হয় নেকি যে তোমাৰ বাহিৰে ইয়াত আন কোনোবাও আছে? নাই হোৱা। মানে কোনোবা ভূত প্ৰেত আত্মা এইবোৰ অনুভৱ কৰিছা তুমি? নাই কৰা। মই গৈ থাকোঁ দিয়া। শুনাচোন, তুমি মোৰ ফোন নাম্বাৰটো লৈ থোৱা। যদি কেতিয়াবা এনেকুৱা অনুভৱ হয় তেতিয়াহ'লে তুমি মোক কল কৰিবা। আনে নহ'লেও মই তোমাক সহায় কৰিম। কোৱা হয় যে আমাৰ শত্ৰু আমাৰ লগতেই থাকে, সেইটো হ'ল আমাৰ মনটো। কোনো সময়ত মনটোৱে আমাক এনেকৈ বিচলিত কৰি তোলে যে আমি সঠিক নিৰ্ণয় লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। আৰু শুদ্ধ পথত আগবাঢ়িবলৈকে প্ৰথমে আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব। আজি তেজা ছবি মলিনা কাষত মেঘৰ শিৰণি ৰাতিৰ কোলাহলে মাথো